মানুহটো দেখোন আজিও ইমান সময় নোলালেহি আজিও চাগে সি মদ এসোপামান খাই আহি মোক মাৰধৰ কৰিবহি জীৱনটোত শান্তি বুলি বস্তুটো একেবাৰে নাইকিয়া হ'ল মা ঘৰত থাকোঁতেও সেই অভাৱ অনাটনতেই দিনকাল কটালোঁ তেতিয়াই দিনবোৰ ভাল আছিলে অভাৱ অনাটন থাকিলেও এনেকুৱা নাছিলে কিন্তু এতিয়া এটালৈ বিয়া হোৱাৰ পাছত সেই একেই দুৰ্দশা তাতকৈ বেছি বেয়াহে হ'ল অভাৱ অনাটনটোতো আছেই তাৰ লগতে মানুহটোৰ মাৰধৰ মই বুলিহে এই মানুহটোৰ লগত ইমান দিনে খাই আছোঁ অন্য হোৱা হ'লে কেতিয়াবাতে সেই এইটোক এৰি থৈ গুচি গ'লহেঁতেন নহবা ডিঙিত চিপ জৰি ল'লেহেঁতেন নাই নাই এতিয়া আৰু মই ইমান বেয়া কথাবোৰ মনলৈ আনিব নোৱাৰোঁ অন্য নহ'লে মোৰ এই পোনাকণৰ কাৰণেই নোৱাৰোঁ ঐ চলা কুকুৰ কাক ভুকিবলৈ আহিছ হা মোক ভুকিবলৈ আহিছ তহঁতি মোক চিনি পোৱা নাই চুপ থাক বুলি কৈছোঁ চুপ থাক চলা তাৰ ইমান সাহস হ'ল তই মোক আৰু বাকীলৈ চলাই নিদিওঁ বুলি কৈছে হা তাই কাক কথা কৈছে চিনি পোৱা নাই চালা বৰবাদ কৰি দিম মই মোক জোকাই নল'বি কিন্তু খং উঠিব গোটেই ঘৰ দুৱাৰ জ্বলাই দিম কৈছোঁ নহয় মই তই মোক জোকাই নল'বি কিন্তু চাওঁচোন তই মোক আৰু কেনেকৈ বাকীলৈ মাল নোখোৱাও ৰ ঐ ভাত দে মোক ভোক লাগিছে অঁ আপুনি পালেহি মোৰ অথনিৰ পৰা চিন্তা হৈ আছিলে পাই আপুনি ইমান এই ঘৰ পোৱাহি নাই তাইৰ কথা শুনা তাই মোৰ কাৰণে চিন্তা হৈ আছিলে বোলে এই ইমানকৈ চলাবলৈ নাহিবি মোৰ আগত মই সঁচাকৈ কৈছোঁ বাৰু বাদ দিয়ক সেইবোৰ আপুনি মুখ হাতকেইটা ধুই আহকগৈ যাওক মই ভাত বাঢ়োঁগৈ এই তই যে কৈছ তই মোলৈ চিন্তা কৰোঁ বুলি তই যদি সঁচাকৈ মোলৈ চিন্তা কৰিলিহেঁতেন নহয় তই মোৰ কথা শুনিলিহেঁতেন অলপ লাহে লাহে কথাবোৰ কওকচোন মই পোনাকণক বহুত কষ্ট কৰি খুৱাইছোঁ তাৰ গাটো আজি খুব বেয়া হ'ব নোৱাৰিছে গা বেয়া তাৰ তাতে মোক কি আহে যায় এই মই তোক কৈছিলোঁ নে তই তাক এতিয়া জন্ম দিব নালাগে বুলি হা তই মোৰ কথা অকণো নুশুনিলি চাল্লা হা মোৰ মদকণ খাবলৈকে পইচা নাই তই আৰু এটা মূৰটোত লগাই দিলি হেৰি আপুনি বাৰু কি কথাবোৰ কৈছে এইবোৰ এবাৰতো ভাবি চাওক মই মোৰ গৰ্ভত থকা সন্তানটি কেনেকৈ নষ্ট কৰি পেলাওঁ চুপ থাক মোৰ পৰা যদি আৰু মাৰ খাবলৈ মন নাই নহয় চুপচাপ থাক কথা শুনা তাই কেনেকৈ নষ্ট কৰোঁ এতিয়া হা মই কি কৰি তহঁতি তাক পোহপাল কৰোঁ হা এইবোৰ কথা আপুনি মোক বিয়া কৰোৱাৰ আগতেই ভাবিব লাগিছিলে আপোনাৰ যদি এখন সংসাৰ চলোৱাৰ সাধ্য নাই তেতিয়াহ'লে মোক বিয়া কৰাইছিলে কি কাৰণে ঐ তোক চুপ থাকিবলৈ কৈছিলে নাই একদম চুপচাপ থাক তই যে মুখে মুখে উত্তৰ দিছ হা অঁ দিমেই মই মুখে মুখে উত্তৰ কাৰণ মই আজি অসহ্য হৈ পৰিছোঁ আপুনি ই জন্ম হোৱাৰ দিনাখনৰ পৰা মোক মাৰধৰ কৰিছে মোক কথা শুনাই আহিছে কেৱল ইয়াক জন্ম দিয়াৰ কাৰণে কেৱল আপুনি মদ খোৱাৰ বাহিৰে জানিলে কি বিয়া হোৱাৰ দিন ধৰি দেখিছোঁ যি কেইটকা ইনকাম কৰে তাৰ আধাটো মদ খাওঁতে উৰাই দিয়ে জীৱনটোত সুখ বুলিবলৈ একো এটাতো নেপালোৱেই পালোঁ কি মাৰধৰ আপুনি মদ খাই আহি পেলাই মোক মাৰধৰ কৰাৰ বাহিৰে আৰু জানিলে কি অঁ মাৰিমেই তোক মই তহঁত দুইটাৰ মুখ দেখিলে মোৰ খঙে চুলি আগ পাইগৈ যদি হজমেই কৰিব নোৱাৰে তেতিয়াহ'লে সেই মদ সোপা খাই কি কাৰণে ঐ তই যে মই মদ খোৱাৰ ওপৰত কথা কৈছ প্ৰশ্ন কৰিছ হা মই তোৰ পইচাৰে মদ খাইছোঁ নেকি মই যি খাইছোঁ মোৰ পইচাৰে মদ খাইছোঁ আচলতে মদ আপুনি খোৱা নাই মদেহে আপোনাক খাইছে আপুনি মদ খোৱাৰ পাছত আপোনাৰ ৰূপটো এবাৰ চাইছেনে কি হৈ যায় আপুনি মানুহটো কেনেকুৱা ধৰণৰ হৈ যায় আৰু যদি এষাৰ কথা কওঁ তেতিয়াহ'লে মই যেনেকুৱা ধৰণৰ হৈ যাওঁ তেনেকুৱা ধৰণেই হৈ যাম কিন্তু তোক মাৰি মাৰি নহয় কঁকাল ভাঙি পেলাম কিন্তু তাৰ বাহিৰেনো আপুনি জানিলে কি গোটেই জীৱনটোত ঘৈণীয়েকৰ ওপৰত মাৰধৰ কৰাটোৱেইতো আপোনাৰ কৰ্তব্য তোৰ মুখখন বেছি চলিছে হা তোক ইয়াৰ শাস্তি দিবই লাগিব এইবাৰ তোক নহয় তোৰ ল'ৰাক পিটিম চাই থাক তই ঐ সাৱধান কিন্তু এখোজো আগ নাবাঢ়িবি আৰু কি কৰিবি হা তই কি কৰিবি যিটো কাম মই কৰিব নোৱাৰোঁ বুলি ভাবিছ সেইটোকেই কৰিম তোৰ লাজ লগা নাই হা এই ডেৰমহীয়া কণমানিটোৰ ওপৰত তই হাত তুলিবলৈ গৈছ তই কেনেকুৱা বাপেক মই কৈছোঁ নহয় তই মোক বেছি খং উঠাই নাথাকিবি বুলি আৰু যে বছৰ বছৰ ধৰি তই মোক খং উঠাই আছ সেইবোৰ ক'ত গ'ল তোৰ প্ৰতিটো লেতেৰা লেতেৰা গালি প্ৰতিচাত মাৰ সহ্য কৰি আছোঁ কাৰণে তই বহুত ওপৰলৈ গুচি গৈছ কিন্তু এইবাৰ তই সাৱধান তই যদি কেনেবাকৈ মোৰ ল'ৰাৰ গাত হাত দিবলৈ হয় নহয় তোৰ হাত ভাঙি তোৰ কোচত তুলি দিম তোৰ শৰীৰৰ প্ৰতিটো অংগ টুকুৰা টুকুৰকৈ কাটি এই কুকুৰক খাবলৈ দিম তোৰ ইমান সাহস হ'ল তই যে মোক তেনেকৈ ক'বলৈ আহিছ কোৱাই নহয় আৰু বেছি ওপৰলৈ যাবি কৰিও দেখুৱাম তই কি ভাবিছ আমি নাৰীবোৰে সহ্য কৰি থাকিব পাৰোঁ কাৰণেই তহঁতে যি কৰিবি তাকে চকুমুদি কৰিবলৈ দিম বহুত সহ্য কৰিলোঁ মই তই মোক যিখিনি অত্যাচাৰ কৰিলি যিমানখিনি মাৰধৰ কৰিলি চব চকুমুদি সহ্য কৰি আহিছিলোঁ আজি ল'ৰাটো জন্ম হোৱা 1.5 মাহ হ'ল এই 1.5 মাহতে তই মোক মাৰধৰ কৰিবলৈ নেৰিলি তই ভালকৈ শুনি ল এই ল'ৰাটো মোৰ সাহস হৈ আহিছে গতিকে তই মোক আৰু জোকাই নল'বি যদিহে মই ৰণচণ্ডী ৰূপ ধৰিবলৈ হয় তেতিয়াহ'লে কিন্তু নিস্তাৰ নাপাবি তাই দমটো চোৱা ৰ তোক চাই ল'ম মই ভালকৈ ৰ এইজনী আজি কি হ'লো এনেকুৱা ৰূপ ধৰিলে যে মোৰ একেবাৰে নিচাই ফাটি গ'ল দেখোন নাই মই আৰু এইবাৰ অলপ সাৱধানত থাকিব লাগিব যদি বেছিকৈ জোকাই লওঁ মোৰ কি গতি কৰে ঠিক নাই এইজনীক আৰু জোকাব নোৱাৰি নহ'লে সঁচাকৈ এজনীয়ে এদিন মোৰ ভাগৰ এই শৰীৰৰ প্ৰতিটো অংগ কাটি কাটি পিচ পিচ কৰি পেলাই সঁচাকৈ কুকুৰক খুৱাই দিব
আৰু ময়ো বাৰু কোনফতে বাৰু মোৰ সেই অকণমানি ডেৰমহীয়া ল'ৰাটোক বাৰু পিটিবলৈ গৈছিলোঁ। সঁচাকৈ বাৰু মোৰ বাপেকৰ নামত কলংক নেকি? নাই নাই, মই নিজকে সলনি কৰিব লাগিব। অন্য নহ'লেও এই অকণমানি ল'ৰাটোৰ কাৰণে সলনি কৰিব লাগিব। যিমান যি হ'লেও সি মোৰেই ল'ৰা। যদি মই মদ টুপি এৰি দিওঁ তেতিয়া দেখোন মই পৰিয়ালটো ধুনীয়াকৈ চলাব পাৰিম। নাই নাই, মই মদ টুপি এৰিব লাগিব আৰু মই মোৰ এই সংসাৰখন সুখৰ কৰি তুলিব লাগিব।